নমস্কাৰ, মই সংগীতা অন্য এটা ৰেচিপিলৈ আহিছোঁ। কেতিয়াবা হয়তো বস্তু বনাই খাব মন নোযোৱা হয়, কেতিয়াবা হয়তো কোনোবাই বনালে খাবলৈ মন যায়। তেনেকুৱা কিছুমান মনবিলাক চেঞ্জ হৈয়ে থাকে। বতৰ যেনেকৈ চেঞ্জ হৈ থাকে, মনবিলাকো তেনেকৈ মাজে বতলে তেনেকুৱা বেলেগ বেলেগ হৈ আহে। কিন্তু আকৌ আগৰ জেগাত আনা নিজৰ সেইটো মনটো নিজে থিতাপি লগোৱাটোতো নিজৰ এইটো চেষ্টা। বাৰু যিয়ে নহওক, মই তেনেকৈ আজি মই ৰেচিপি এটা বনাব লৈছোঁ। পটককৈ হোৱাকৈ এটা, যদি সময় নাথাকে বা ক'ৰবাত যাব লগা হয়, পটককৈ এইটো ৰেচিপি বনাই খালে বহুত সোৱাদ হয়, ভালো লাগে। তাৰ কাৰণে মই এটা বেঙেনা পুৰি লৈছোঁ আৰু মই আলু এটা এনেকৈ এইদৰে কাটি লৈছোঁ। আৰু এয়া পিঁয়াজ এটা, আদা নহৰু পেষ্ট আৰু শুকান জলকীয়া দুটা, আৰু অলৰেডি মই মাছখিনি এনেকৈ ভাজি লৈছোঁ। এতিয়া মই তেলত আদা নহৰু পেষ্টখিনি দি ভাজি ল'লোঁ পিঁয়াজেদি। তাৰপিছত মই বেঙেনা পোৰা আৰু আলুটো মই এনেকৈ ভাজি থাকিম। ভাজি ইয়াতে মই অলপ জিৰা পাউডাৰ, নিমখ হালধি পৰিমাণ মতে দিম। এয়া তৰকাৰীখন হ'বই আৰু অলপ পিছতে, মানে তৰকাৰীখিনি পূৰা জাল আহিছে। কম সময়তে এনেকুৱা এখন তৰকাৰী কম সময়তে বনাই খাব পাৰি। বৰ বিশেষ ভেজাল নাথাকে এনেকুৱা এখন তৰকাৰী বনাবলৈ। এতিয়া মই উতলাৰ পিছত মাছখিনি পেলাই দিম। পেলাই দিয়াৰ পিছত আৰু অলপ জাল অহাৰ পিছত মই তৰকাৰীখন জুইৰ পৰা আঁতৰাই থৈ দিম। ইমানখিনিয়ে আছিলে আজি মোৰ ভিডিঅ'টো। কেনে পালে মোক জনাবচোন। আজিলৈ ইমানেই, বাই।